কাৰোবাৰ যদি একে মাৰ্ক থাকে তেনেহ'লে কোনটো ল'ৰা বা কোনটো ছোৱালীয়ে চাকৰি পাব ঠিক আছে জয় হিন্দ তো আজি এটা নতুন টপিক বা নতুন এটা প্ৰশ্নৰ উত্তৰ দিব আহিছোঁ যেটো নেকি বহুতৰে মনত কোৱেশ্চন হৈ থাকে ঠিক আছে সাপোজ ধৰি লও দুজন ল'ৰা বা দুজন ছোৱালী ল'ৰা ছোৱালী দুয়োটাকে লৈ কিনে মই কথাটো কৈছোঁ ধৰি লও হল দুয়োটাই জেনেৰেল ল'ৰা বা ল'ৰা জেনেৰেলৰ ছোৱালী দুয়োটাই সেম মাৰ্ক পাইছে ঠিক আছে সাপোজ 100 ভিতৰত 95 মাৰ্ক দুয়োটাৰে আছে ইয়াৰো 95 তাৰো 95 এটা কোনে মানে ধৰি লও চাকৰিটো পাব তেতিয়া হলে আপোনালোকক চাকৰিটো যিজন ছোৱালী বা যিজন ল'ৰাৰ ডেট অফ বাৰ্থ বেছি অৰ্থাৎ বয়স বেছি সাপোজ কোনোবাই যদি 1999 জন্মগ্ৰহণ কৰিছে বা আপোনাৰ 98 গ্ৰহণ কৰিছে আৰু এজনৰ 2000ত জন্মগ্ৰহণ ঠিক 1999 বা 98 জনে পাব ঠিক আছে আৰু কেতিয়াবা কেনে হয় যে সকলোৰে ডেট অফ বাৰ্থ বিলাক কিছুমানৰ আগৰ বিলাকৰ কৈছো যে 1199 বা 112001 তো ঠিক এনেকুৱা মানে থাকে যে এক সকলোৰে মানে কিছুমানৰ জানুৱাৰীতে জন্মগ্ৰহণ ঠিক তেনে ক্ষেত্ৰত কি হ'ব যদি দুয়োজনে মানে জেনেৰেলৰ হয় বা দুয়োজনে ওবিসিৰ হয় তেনে ক্ষেত্ৰত যদি আপোনাৰ সেম ডেট অফ বাৰ্থ হয় তেনে ক্ষেত্ৰত আপোনাৰ যিজনৰ হাইট বেছি থাকিব ঠিক সেইজনৰ চাকৰিটো দিয়া যাব ঠিক আছে অলৰেডি নোটিফিকেশনত মেনশন আছে তো এইটোৰ কনফিউজন ভাঙি গল ঠিক আছে তো আশা কৰো বুজি পাইছে কথাটো কি ক'ব বিচাৰিছো প্ৰথমে চাব আপোনাৰ বয়স নেক্সট চাব আপোনাৰ হাইট যদি বয়সত যদি আপোনালোকৰ সেম থাকে তেনেহলে আপোনালোকক হাইটত সিলেকশন কৰা হ'ব থ্যাংক ইউ নেক্সট বেলেগ এটা টপিকত আলোচনা কৰিম জয় হিন্দ জয় ভাৰত জয় অসম